নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে SN News 24 ইউটিউব চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমতে খবৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হলে খুল খাব হিমন্তৰ সকলো ফাইল বিজেপিৰ শীৰ্ষ নেতা মন্ত্ৰীৰো আছে পাকিস্তান কানেকশন গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হলে খুল খাব হিমন্তৰ ফাইল খুল খোৱাৰ ভয়ত থৰকাচুটি হেৰুৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ আৰু হিমন্তৰ যুঁজত এইবাৰ এন্ট্ৰি ৰিপুন বৰাৰ বৈদেশিক মন্ত্ৰী জয়শংকৰৰ পত্নী জাপানৰ পুত্ৰ ব্ৰিটিছ নাগৰিক গৌৰৱৰ হাতত কি ফাইল আছে মুখ্যমন্ত্ৰী হিমন্তৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হলে খুল খাব হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ বিপদত শৃংখলৰ বিৰুদ্ধে 5 কোটি টকাৰ মানহানি গোচৰ তৰাৰ সিদ্ধান্ত বিপদত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা ইমতিয়াজক বাংলাদেশী বুলি অভিহিত কৰাৰ বাবে তৰিছে গোচৰ 5 কোটি টকাৰ দেৱানী মানহানিৰ গোচৰ তৰাৰো হুংকাৰ ইমতিয়াজৰ আমচুৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইনে ৰুজু কৰিছে গোচৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ শৃংখল চলিহাৰ বিৰুদ্ধে উশৃংখলতাৰ অভিযোগত মানহানিৰ গোচৰ তৰিছে 5 কোটি টকাৰ মানহানি গোচৰ তৰাৰ সিদ্ধান্ত শৃংখলৰ বিৰুদ্ধে বিপদত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ 12 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই হেংদাং ললে অৱস্থা বেয়া হ'ব মিয়াৰ 12 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াৰ বাক্য আমাৰ হজম হোৱা নাই অসমত মিয়ালেণ্ডৰ দপদপনি নচলিব অসমীয়াই হেংদাং ললে অৱস্থা বেয়া হ'ব মিয়ালেণ্ড নহয় বেদখলকাৰী মিয়াক পিটন দিয়া হ'ব অবৈধ বাংলাদেশী মিয়াক স্থান খালী কৰিবলৈ 12 ঘণ্টাৰ সময়সীমা ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ উত্তৰাখণ্ড হিমাচল প্ৰদেশত হাহাকাৰ 100ৰো অধিক সন্ধানহীন জলপ্ৰলয়ত প্ৰকৃতিৰ ধ্বংসলীলা তছনছ উত্তৰাখণ্ড ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত পানীৰ ঢলে ললে কালৰূপ এই পৰ্যন্ত উত্তৰাখণ্ডত নিহত 4 নিৰুদ্দেশ 100ৰো অধিক পানীৰ ঢলত সম্পূৰ্ণৰূপে ধ্বংস অসংখ্য অট্টালিকা হিমাচল প্ৰদেশতো বৰষুণ ভূমিস্খলনৰ ফলত 108ৰো অধিক লোকৰ প্ৰাণহানি 20ৰ পৰা 25খনকৈ হোটেল অতিথিশালা জাহ গ'ল পানীত এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো 20খনতকৈও অধিক হোটেল অতিথিশালা জাহ গ'ল পানীত ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ নিযুত মইনা আঁচনিক লৈ 5টা নতুন খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা নিযুত মইনা আঁচনিক লৈ 5টা ডাঙৰ খবৰ 2025-26 বৰ্ষত নিযুত মইনা আঁচনি লাভ কৰিব 4 লাখ ছাত্ৰীয়ে সেলফ ফাইনেন্স পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰীও এইবাৰ লাভ কৰিব আঁচনি HS স্নাতকোত্তৰ প্ৰথম বৰ্ষতেই নহয় দ্বিতীয় বৰ্ষতো পাব এই আঁচনি সকলো ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা অসমৰ ছাত্ৰীয়ে লাভ কৰিব সুবিধা 1 অক্টোবৰৰ পৰা ছাত্ৰীয়ে একাউণ্টত লাভ কৰিব ধন এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে প্ৰপত্ৰ বিতৰণত অনুষ্ঠানত কৰিলে ডাঙৰ ঘোষণা ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ আইন হাতত তুলি নলোৱাকৈ জাতিয়ে আন্দোলন কৰক এয়াই উচিত সময় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উজনি অসমত দল সংগঠনৰ মিয়াক খেদাৰ অভিযানৰ মাজতে মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ মন্তব্য অসমীয়া জাতিক নিশেষ কৰিবলৈ চেষ্টা কৰিলে পৰিস্থিতি বেয়া হ'বই জাতিৰ বৰঘৰত সোমালে জাতিয়ে মাত মাতিবই তাক বন্ধ কৰিব নোৱাৰি হাজাৰ মাটি দখল কৰি পুখুৰী খান্দি ব্যৱসায় কৰিছে মিয়াই উৰিয়াম ঘাটৰ বেদখলকাৰী গৰা খহনীয়াৰ কবলত পৰা মানুহ নহয় ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ নকৰি মানুহৰ ঘৰ ভাঙিবলৈ যোৱা সংগঠন চৰকাৰৰ ধামা ধৰা মুখ্যমন্ত্ৰীয়ে নিজে কৈছে অসমত 1 কোটি বাংলাদেশী আছে কিন্তু কেতিয়া খেদিব অসমৰ মুছলমানৰ ঘৰ ভাঙি বাংলাদেশী সমস্যাৰ সমাধান কৰিব নেকি মন্ত্ৰীজনে বিজেপিয়ে ভয় খাইছে কাৰণ একাংশ জাতীয় সংগঠনে মুখ উফৰাই দিম বুলি কৈছে
মোক NIA NSC লগালে মই ভয় নাখালো চেঙেলীয়া লৰাকেইটালৈ ভয় কৰিম নেকি এই মুহূৰ্তত এটা ডাঙৰ খবৰ অসমৰ ইতিহাসৰ আটাইতকৈ সাহসী আৰু ধৰ্ম নিৰপেক্ষ জাতীয় সংগঠন কৰিছো মই যি খসাকৈ জাতীয় সংগঠন চৰকাৰক প্ৰশ্ন কৰক কিয় বিদেশী সমস্যা সমাধান কৰা নাই যি খসাকৈ জাতীয় সংগঠন চৰকাৰক প্ৰশ্ন কৰক কিয় বিদেশী সমস্যা সমাধান কৰা নাই চৰকাৰৰ বিৰুদ্ধে এটাও কথা নকয় মানুহৰ ঘৰ ভাঙিবলৈ যোৱা সকল চৰকাৰৰ ধামা ধৰা ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ বিদেশী ন্যায়াধিকৰণত নাথাকিব হিন্দু বাংলাদেশীৰ গোচৰ 31 ডিসেম্বৰ 2014 পূৰ্বে অহা অমুছলমান লোকে পাব নাগৰিকত্ব বিদেশী ন্যায়াধিকৰণত নাথাকিব হিন্দু বাংলাদেশীৰ গোচৰ 2014 31 ডিসেম্বৰৰ পূৰ্বে অহা অমুছলমান লোকে পাব নাগৰিকত্ব হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখ জৈন লোকে পাব নাগৰিকত্ব কাৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধিকৰণত নাথাকিব হিন্দু বাংলাদেশীৰ গোচৰ বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত 2014 31 ডিসেম্বৰৰ পূৰ্বে অহা 6 ধৰ্মীয় লোকৰ বিৰুদ্ধে নচলাই গোচৰ সকলো গোচৰ শেষ কৰাৰ যুঁজা চলাইছে চৰকাৰে ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ লম্পট অজয় বড়োৰ কুকাণ্ড ছাত্ৰীৰ সৈতে কৰিলে অপকৰ্ম লম্পট অজয় বড়োৱে কৰিলে ছাত্ৰীৰ সৈতে ছাত্ৰীৰে যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত অজয় বড়ো গুৱাহাটী মহানগৰীৰ স্কুলীয়া ছাত্ৰীৰ সৈতে জঘন্য ঘটনা আৰক্ষীৰ জালত বৰপেটাৰ অভিযুক্ত লম্পট অজয় বড়ো বিদ্যালয়লৈ গৈ থকা অৱস্থাতে ছাত্ৰীগৰাকীৰ সৈতে কৰিলে কুকৰ্ম সমস্ত ঘটনা বিদ্যালয়ৰ শিক্ষকক অৱগত কৰে ছাত্ৰীগৰাকীক মাতি নি ট্ৰাকৰ ভিতৰত চলাই যৌন নিৰ্যাতন ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ 48 ঘণ্টাৰ ভিতৰত সন্দেহযুক্ত নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগিব সময় বান্ধি দিলে তাই পায় 48 ঘণ্টাৰ ভিতৰত সন্দেহযুক্ত নাগৰিকসকলে উজনি অসম ত্যাগ কৰিব লাগিব সোণাৰী নগৰত যি ঘটনা সংঘটিত হৈছে এয়া অতি দুৰ্ভাগ্যজনক আজি যি ঘটনা সংঘটিত হৈছে আমাৰ ধৈৰ্যৰ বান্ধ ছিঙি গৈছে সমগ্ৰ অসমৰ টাইপাৰ কৰ্মী কাইলৈ ঘটনাস্থলীত উপস্থিত হ'ব এই মন্তব্য টাইপাৰ সভাপতি দিগন্ত তামুলীৰ এই ঘটনাৰ বিৰুদ্ধে কাইলৈ একত্ৰিত হ'ব টাইপাৰ সকলো নেতা কৰ্মী খিলঞ্জীয়াৰ প্ৰাণকেন্দ্ৰত চৰাইদেউত খিলঞ্জীয়া যুৱকলৈ সন্দেহযুক্ত লোকে চুচা লৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো খিলঞ্জীয়াৰ প্ৰাণকেন্দ্ৰত চৰাইদেউত খিলঞ্জীয়া যুৱকলৈ সন্দেহযুক্ত লোকে চুচা লৈছে ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ দেৱভূমিত বিপৰ্যয় এতিয়াও সন্ধান নাই শতাধিক লোকৰ আজিও ৰেড এলাৰ্ট বিদ্যালয় বন্ধ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত দেৱভূমি উত্তৰাখণ্ডত হাহাকাৰ অৱস্থা মাজ নিশালৈকে 70 জন লোকক উদ্ধাৰ বহু লোকৰ মৃত্যুৰ আশংকা 9 জন সেনা জোৱানসহ এতিয়াও সন্ধানহীন হৈ আছে শতাধিক লোক ডাৱৰ বিস্ফোৰণৰ ঘটনাত এতিয়ালৈকে 4 জন লোকৰ মৃত্যু নিশ্চিত ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ বিজেপিত পুনৰ বিসম্বাদ শীঘ্ৰেই খহনীয়াৰ কবলত পৰিব গেৰুৱা বাহিনী এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো বিজেপিত পুনৰ বিসম্বাদ দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই খহনীয়াৰ কবলত পৰিব গেৰুৱা বাহিনী মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ অসন্তুষ্ট মন্ত্ৰী বিধায়কসকলৰ বিৰোধী শিবিৰত সামিল হ'ব কেইবাজনো মন্ত্ৰী বিধায়ক দল এৰিবলৈ সাজু বহু মন্ত্ৰী বিধায়ক আৰু জ্যেষ্ঠ